শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজনী ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা নাই বতৰা নাই এনেকৈ কান্দি আছো যে হৈছে কি তোৰ টকা যেনেকৈ ধুনীয়া তয়ো ধুনীয়া জিও তোমাৰ গিফ্টটোহে পেইণ্টিং থাকিল আৰু অতি সোনকালে তোমাক মই ধুনীয়া এটা গিফ্ট দিম তোমালোক সকলো মোৰ লগত আছা মোক ইমান মৰম কৰা গতিকে এইটোৱে মোৰ গিফ্ট হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ বাৰ্থডে পাৰ্টিত ইমান কম মাংস আনে নেকি এই গোটেইখিনিতো আমিহে খালো এই এতিয়া ইহঁতে কি খাব ঠাণ্ডা পানী ৰমনে চিল ৱাটাৰ মদৰ লগতহে খায় এনে নাখায় নেক্সট টাইম এইবিলাক ভুল নকৰিবি আৰু মিছেছ ফুকন অনুভূতি ঘৰৰ কাগজ পত্ৰটো মোৰ ওচৰত আছেই গতিকে মোক কথা কোৱাৰ আগতে এবাৰ ভাবি লবি মোক খং উঠিব লাগিলে মই চবকে ঘৰৰ পৰা বাহিৰ কৰি দিম তেতিয়া তহঁতৰ কি হ'ব আমি আপোনাক দিম বুলি কৈছো যেতিয়া দিম যিখিনি সময় বিচাৰিছো অন্ততঃ সেইখিনিতো দিয়ক এই ভাড়াঘৰৰ ল'ৰা দুটাইতো ভাড়া দিলে যাওক সেইকেইটাকে আনি মোৰ স্বৰ্ণত দি দিয়ক আহিছো যেতিয়া কিবা এটা লৈ যাওঁ সেইকেইটা টকা মই জিও দৰবৰ কাৰণে থৈছো মই এতিয়া কি খালী হাতে ঘূৰি যাম ইয়াৰ পৰা মই যে এতিয়া এই দৰৱবোৰ খাই আছো ইয়াৰ খৰচটোতো মই উলিয়াব লাগিব যাওক 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 পইচা লৈ আহক নহ'লে গোটেই খোপাকে বাহিৰত উলিয়াই থৈ দিম যাওক চা ভণ্টি তই মোৰ পৰা একো নুলুকাবি তই সঁচা কথাটো ক তই এতিয়া একো হোৱা নাই বুলি নকবি কিন্তু মই জানো দেউতাই মোক মিছা নামাতে চা তই কিয় কান্দিছিলি মোক সেইটো ক
চা দাদা তোক মই এটা কথাই ক'ম তই যাৰ পৰা টকাখিনি সুদলৈ আনিছিলি যেনে তেনে যিমান সোনকালে পাৰ ঘূৰাই দে বৰ বেয়া মানুহ সিহঁত কিন্তু তই কেনেকৈ গম পালি সিয়ালৈ আহিছিল নাই অহা মই টিউশ্যনৰ পৰা আহি থাকোঁতে লগ পাইছিলোঁ বহুত বেয়া মানুহ দাদা বহুত বেয়া বিন্দু তই মোক কি হৈছে খুলি ক এতিয়া মই তোমাক দৰৱৰ কাৰণে ৰাখি থোৱা পইচাকেইটাও দি দিব লগা হ'ল আজিৰ দিনটোত মই মাক হৈও কৰিব নোৱাৰিলো তুমি মোক ক্ষমা কৰি দিবা জীয় মানুহজন বহুত বেয়া মানুহ মোৰ বৰ ভয় লাগিছে মা মোৰ বৰ ভয় লাগিছে মইতো মানুহজনৰ কথা গমেই নাপাওঁ তহঁতেতো মোক একোৱে কোৱা নাছিলি মই তোক আগতে কৈছিলোঁ কিন্তু তইহে গুৰুত্ব দিয়া নাছিলি আৰু এইবোৰ কাৰণেতো মই গাড়ী চলোৱা আৰম্ভ কৰিলোঁ এতিয়া গাড়ী চলাই কি তই ধাৰ মাৰিব পাৰিবি কিয় চিঞৰিছ তই ৰাতি কুকুৰেহে ভোকে কি লাগে তোক মাংসৰ হাড়দি সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মই তোক আগতেও কৈছিলোঁ সিহঁত ভাল মানুহ নহয় বেয়া মানুহ সিহঁতৰ টকা ঘূৰাই দে কিন্তু তইতো বাপেৰৰ কথাত গুৰুত্ব নিদিলি তই মোক তেনেকৈ কিয় কৈছ দেতা নহ'লে তোক মই কেনেকৈ ক'ব লাগিছিল আজি সেইকেইটা টকাৰ কাৰণে তোৰ ভনীয়েৰক দুৰ্ব্যৱহাৰ কৰিছে কাইলৈকে মোক কৰিব আৰু শেষত তোৰ গাঠাত তুলিব এইবোৰ ইমানতে বন্ধ কৰ আৰু যদি তই নোৱাৰ মোক ক মই কাম কৰিম মই কষ্ট কৰিম তাৰ টকা মই ঘূৰাম হেৰ' তাৰ টকা ঘূৰাই নিদিলে সি যে এদিন অঘটন ঘটাব এইটো কিন্তু খাটাং হেৰ' মই বাপেকটো জীয়াই থাকোঁতে পৰিয়ালটোৰ মই একো অনিষ্ট হ'ব দিব নোৱাৰোঁ মইতো মানুহজনৰ কথা গমেই নাপাওঁ তহঁতেতো মোক একোৱে কোৱা নাছিলি মই তোক আগতে কৈছিলোঁ কিন্তু তইহে গুৰুত্ব দিয়া নাছিলি আৰু এইবোৰ কাৰণেতো মই গাড়ী চলোৱা আৰম্ভ কৰিলোঁ এতিয়া গাড়ী চলাই কি তই ধাৰ মাৰিব পাৰিবি আৰু ঘৰৰ কাগজ পত্ৰ তাক কিয় দিব লগা হ'ল
এতিয়া ঘৰটো যদি আমাৰ হাতৰ পৰা গুচি যায় আমি থাকিম ক'ত? কি দৰকাৰ আছিল ইমান টকা ধাৰলৈ লোৱাৰ? নিচিঞৰিবি। একো নজনাকৈ তই মোক জিতি কথা নকবি। আৰু সেই সময়ত যদি সেই টকাখিনি মই মানুহজনৰ পৰা নললোহেঁতেন আজি জিও আমাৰ মাজত নাথাকিলে হয়। গতিকে মোক কিবা কোৱাৰ আগতে অলপমান ভাবি চিন্তি ল'বি। আৰু এইখিনি সময়ত তই মোৰ লগত তৰ্ক কৰাতকৈ এই সমস্যাটোৰ পৰা কেনেকৈ ওলাব পাৰো সেই চিন্তা কৰিব লাগিছিল। আৰু তই মই কি ভুল কৰিবি তই? আৰু আলোচনা কৰাৰ কথা কবি এতিয়া? কি হ'ব আলোচনা কৰিলে? আলোচনা কৰিলে টকা আহিব নেকি? তেনেহ'লে চিন্তা কৰ কেনেকৈ টকা আহিব। আৰু তই যে কলি মোৰ ভুল, এবাৰ ভালকৈ ভাবিছা এয়া আচলতে কাৰ ভুল? টকাখিনি মই জিউৰ চিকিৎসাৰ বাবে আনিছিলোঁ হয়, কিন্তু জিউৰ চিকিৎসা কৰিবলগীয়া কি হৈছিল? কাৰ বাবে জিউ হস্পিটেলত এডমিট হ'বলগীয়া হৈছিল? এইবোৰ কথা তই পাহৰিব পাৰ, কিন্তু মই নাই পাহৰা। আৰু মই মোৰ শৰীৰত এক বিন্দু তেজ থকালৈকে এই ঘৰটো বচাবলৈ মই যুঁজি যাম। লাগিলে তই এই যুঁজত থাক বা নাথাক। মণি কিয় চিঞৰিছ তই? ৰাতি কুকুৰেহে ভোকে? কি লাগে তোক? মাংসৰ হাড়দি? তোক মই বাৰম্বাৰ কৈছিলোঁ তোৰ আৰু মোৰ মাজলৈ মোৰ পৰিয়ালটোক নানিবি, কিন্তু তই মোৰ কথা নুশুনিলি। ইমান দিনে মোৰ ভিতৰত থকা দানৱটো শুই আছিল, কিন্তু তই আজি তাক জগাই দিলি। এইফালে চা, তই কি বুলি ক? হা? মণিৰ বাবে মানি মেইন, আৰু এই বেদৰ বাবে তাৰ পৰিয়ালটোৱেই মেইন। তই এইখন হাতেৰে মোৰ ভণ্টি গাত হাত দিছিলি ন? আজি না তই থাকিবি না তোৰ এখন হাত। দেউতা, আমি তাক ৰখাব লাগিব, নহ'লে কিন্তু ডাঙৰ অঘটন ঘটিব। নাই নাই, খঙৰ ভমকত সি অঘটন ঘটাব নোৱাৰে। মই তাক বিচাৰি যাব লাগিব, ৰখাব লাগিব তাক।
তই অকলে যাব নোৱাৰ ময়ো যাম তেনেহ'লে আহা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা দাদাই ইমানখিনি কৰাৰ পাছতো তই দাদাকে গালি পাৰিলি কিন্তু ইচ্ছা কৰি টকাখিনি নিদিয়াকৈ থকা নাই মিলাব পৰা নাই কাৰণে ঘূৰাব পৰা নাই সেইটো মই বুজিছোঁ কিন্তু সেই সময়ত মোৰটোৱে মোৰ কাম কৰা নাছিলোঁ সেইকাৰণে মুখৰ পৰা যি টি ওলাই গ'ল কিন্তু দাদা যে ঘৰৰ পৰা ওলাই গ'ল তই নৰখালি কিয় এতিয়া যদি সি গৈ সেই মানুহটোক মাৰি পেলাই তেতিয়া কি হ'ব দাদাৰ খংটো কেনেকুৱা তই দেখোন জানই ফোনটো উঠোৱা নাই সি দেতা আমি তাক ৰখাব লাগিব নহ'লে কিন্তু ডাঙৰ অঘটন ঘটিব নাই নাই খঙৰ ভমকত সি অঘটন ঘটাব নোৱাৰে মই তাক বিচাৰি যাব লাগিব ৰখাব লাগিব তাক তই অকলে যাব নোৱাৰ ময়ো যাম তেনেহ'লে আহা ছাৰ আপুনি সেইদিনা মোক গুণ্ডা বুলি কৈছিল কিন্তু আচল গুণ্ডা ই পাৰ্মিশ্যন নোহোৱাকৈ সুদত টকা দি ব্যৱসায় কৰিব আৰু সেই টকা মানুহে ঘূৰাই দিব নোৱাৰিলে তাহাঁতৰ লগত মাৰপিট কৰিব আপুনি যদি এক লকাপত নভৰাই মই কিন্তু ইয়াক খতম কৰি পেলাম মোৰ ভণ্টিৰ গাত হাত দিয়ক দে তই মোৰ থানাত আহি মোৰ সন্মুখত এইবোৰ কৰা সাহস ক'ত পালি হে তই কি নিজকে হিৰো বুলি ভাবিছ নেকি মই হিৰো নহয় কিন্তু আপুনি ভিলেন নহ'ব এই সুদখোৰবোৰক এৰেষ্ট কৰিবলৈ চৰকাৰে নিজে আদেশ দিছে তথাপিও আপুনি ইয়াক কিয় এৰেষ্ট কৰিলে সাহস কৰা নাই কেৱল তোৰ কথাৰ ভিত্তিত মই ইয়াক এৰেষ্ট কৰিব নোৱাৰো নহয় সাক্ষী লাগিব প্ৰমাণ লাগিব আছে তোৰ ওচৰত কিবা ইয়াৰ এগেইনষ্টত সাক্ষী আছে প্ৰমাণ আছে ছাৰ প্ৰমাণ আছে উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰজনী